নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনগেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ছাৰবিদেউসকল এই ভিডিঅ'টোত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব লগতে ভিডিঅ'টো সকলো কৰ্মচাৰীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ ছাৰবিদেউসকল এইখন হৈছে যোৱা 20 জুলাই 2025 তাৰিখে অফিচ অফ দ্য একাউণ্টেণ্ট জেনেৰেল মৈদামগাঁও বেলতলা গুৱাহাটীৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰেছ ৰিলিজ ইয়াত লিখা হৈছে এনুৱেল জিপিএফ ষ্টেটমেণ্ট ফৰ দ্য ফাইনেন্সিয়েল ইয়েৰ 2024-2025 কেন নাও বি ডাউনলোডেড ফ্ৰম ফিন আছাম পৰ্টেল এণ্ড ডিজিলকাৰ এপ্লিকেশ্যন বাই জিপিএফ আছাম AISPF subscribers. In case of any difficulty in obtaining the GPF statement, please email to ইয়াত এইটো ইমেইল আইডি দিয়া হৈছে এতিয়া ইয়াৰ মূল কথাখিনি হৈছে যে আমাৰ কৰ্মচাৰীসকলৰ যিসকল জিপিএফ কৰ্মচাৰী জিপিএফ সুবিধা লাভ কৰা যিসকল কৰ্মচাৰী তেওঁলোকে 2024-25 বৰ্ষৰ বাবে তেওঁলোকৰ যি জিপিএফ একাউণ্টৰ যি ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টটো তেওঁলোকে ফিন আছাম পৰ্টেল বা ডিজিলকাৰ এপ্লিকেশ্যনৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু যদিহে এই ষ্টেটমেণ্টটো ডাউনলোড কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে তেওঁলোকে মেইল কৰিব পাৰিব আৰু মেইল কৰাৰ কাৰণে এইটো বিশেষ ইমেইল আইডি ইয়াত দিয়া হৈছে আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰিব এই ইমেইল আইডিটোত আপোনালোকে মেইল কৰিব পাৰিব গতিকে ছাৰবিদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ